নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, শেষলৈ চাই থাকিব। ইয়াত PWDৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে, কেইবাহাজাৰ পদ মুকলি কৰিছে, সকলো তথ্য কৈ দিম। চিলেকশ্যন যিটো প্ৰচেছ হয়, এক্সাম পেটাৰ্ণটো সকলো তথ্য এটা ভিডিঅ'তে পাই যাব আৰু লগতে ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট লাগিব, কি কি ডকুমেণ্ট লাগিব সেইটো কৈ দিম। ইয়াত চাব পাৰে CPWD ৰিক্ৰুইটমেণ্ট 2026। ইয়াত টোটাল যদি ভেকেঞ্চি আছে 7,500 প্লাছ ভেকেঞ্চি আছে। তাৰপিছত ইয়াত চাব পাৰে CPWD ৰিক্ৰুইটমেণ্ট 2026 যিটো অৰ্গেনাইজেশ্যন যিটো নেম হয়, চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰি দিছে। আৰু ইয়াত কি আছিল, পোষ্ট নেমবিলাক ইয়াত মেনশ্যন কৰি দি আছে। ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সেইবিলাক পোষ্ট হয়। শিক্ষাগত অৰ্হতাত হিচাপত ভিত্তিত কৰি সেইবিলাক কি আছে, পষ্টবিলাক দিয়া হ'ব। এই পষ্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। পোষ্ট নেমবিলাক ইয়াত আছে। পোষ্ট নেম ইয়াত কি আছে, ছুপাৰভাইজাৰ পোষ্ট আছে, ক্লাৰ্কৰ পোষ্ট আছে, অফিচাৰৰ পোষ্ট আছে, একাউণ্টেণ্টৰ পোষ্ট আছে, ড্ৰাইভাৰৰ পোষ্ট আছে, ষ্টেনোগ্ৰাফাৰ পোষ্ট আছে, MTSৰ পোষ্ট আছে। ইয়াৰ টোটাল যিটো পোষ্ট ইয়াত মেনশ্যন কৰি দি আছে 7,500 প্লাছ পোষ্ট আছে। আৰু এপ্লাই মোডটো কি আছে, অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। হু কেন এপ্লাই, কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল এণ্ড ফিমেল, ইয়াত কি আছিল, অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব, কিয়নো কি আছিল অল ইণ্ডিয়া মেল এণ্ড ফিমেল বুলি কৈছে সেইকাৰণে। তাৰপিছত ইয়াত চাব পাৰে চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে 19,000 মানে 19,900 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু কি আছিল 56,100 টকালৈ সেইটো মান্থলি যিটো চেলাৰী সেইটো দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে CPW ৰিক্ৰুইটমেণ্ট 2026 যিটো এজ যিটো লিমিট হয়, বয়সৰ যিটো সময়সীমা, ইয়াত মেক্সিমাম যিটো এজ 18 আৰু মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 45। ইয়াত কি আছিল 18 পৰা যাৰ 45 বছৰ আছে সিয়ে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ, জেনেৰেল OBCৰ কাৰণে কি আছিল 100 টকা দিব লাগিব, 100 টকা সেইটো মাচুল দিব লাগিব, ফিজ দিব লাগিব, দি সেইটো আবেদন কৰিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে SC ST PWDৰ কাৰণে কি আছিল, PWDৰ কাৰণে একো ইয়াত মাচুল দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে পে'মেণ্ট মোডটো, পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ইয়াত মেনশ্যন কৰি দি আছে চিলেকশ্যন যিটো প্ৰচেছ, ইয়াত চিলেকশ্যন প্ৰচেছটো প্ৰথমত হ'ব এক্সাম হ'ব, ৰাইটেন এক্সাম হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত চাব পাৰে এক্সাম পেটাৰ্ণটো ইয়াত ছাবজেক্ট কুৱেশ্যন আৰু মাৰ্কবিলাক ইয়াত গোটেইখিনি মেনশ্যন কৰি দি আছে। ইয়াত কি আছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ কাৰণে থাকিব কি আছে 25 কুৱেশ্যন থাকিব, 25 মাৰ্কছ থাকিব। ইয়াত কি আছিল কুৱেশ্যন যিমান থাকিব মাৰ্কো সিমানে থাকিব। তাৰপিছত ইয়াত চাব পাৰে জেনেৰেল এৱাৰনেছৰ কাৰণে কুৱেশ্যন থাকিব 25, মাৰ্কো থাকিব 25। যিটো নাম্বাৰিকেল এপিটিউড ইয়াত থাকিব 25 কুৱেশ্যন, 25 মাৰ্ক থাকিব। ইংলিছ লেংগুৱেজত থাকিব 25 কি আছিল কুৱেশ্যন, 25 মাৰ্ক থাকিব। ইয়াত টোটেল যিটো কুৱেশ্যন 100 মাৰ্কৰ কুৱেশ্যন হ'ব আৰু মাৰ্ক থাকিব 100। তাৰপিছত ইয়াত চাব পাৰে CPWD ৰিক্ৰুইটমেণ্ট যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, কেণ্ডিডেট শুড হেভ পাছ 10-12 আৰু 10-12 ITI আৰু গ্ৰেজুৱেট ডিগ্ৰী যাৰ আছে সিয়ে এই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল কোৱালিফিকেশ্যন মানে শিক্ষাগত যিটো অৰ্হতা হয়, জাষ্ট কি আছিল 10 পাছ কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব। 10-12 বা ITI লগতে কি আছিল গ্ৰেজুৱেট যি কমপ্লিট কৰিছে ছায়েন্সৰ আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে শিক্ষাগতৰ ভিত্তিত হিচাপত সেইবিলাক কি আছিল পষ্টবিলাক দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। ইম্পৰ্টেণ্ট ডকুমেণ্ট ফৰ কেণ্ডিডেটৰ কাৰণে কি কি ডকুমেণ্ট লাগিব ইয়াত গোটেইখিনি দিয়া আছে। আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, তাৰপিছত ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে সেইটো দি দিব। তাৰপিছত ইম্পৰ্টেণ্ট লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু এটা কথা আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাইছে এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যন ডেইলি এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক এটা কৰা নাই ভিডিঅ'টোত লাইক এটা কৰি দিব। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' আনিম।